হয় চাওক যে ঢিঙত আজিও অব্যাহত আছে বাঘৰ আতংক আৰু এই মুহূৰ্তত যেহেতু আমি উপস্থিত আছোঁ ঢিঙৰ যি উদ্যোগিক পাম সেই উদ্যোগিক পামৰ সমীপত উপস্থিত আছোঁ মই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে কাৰণ বিগত এটা মাহে ঢিঙৰ ৰাইজক জ্বলা কলা খুৱাইছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আৰু বৰ্তমান সময়ত ঢিঙৰ যি উদ্যোগিক পাম আছে সেই উদ্যোগিক পামৰ চৌহদৰ ভিতৰত এটা গোধন নিধন কৰিছে ঢেকীয়াপতীয়া বাঘটোৱে তাৰ পিছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি পুনৰ এটা কথা ক'ব বিচাৰিছোঁ যে বিয়াগম বন বিভাগৰ ব্যৰ্থতাৰ বাবে বৰ্তমান সময়ত ৰাইজ আতংকত ভুগিছে বিয়াগম বিভাগটোৱে যে বাঘটো এংকুলাইজ কৰিবৰ বাবে হওক বা পিঞ্জৰাবদ্ধ কৰিবৰ বাবে তেওঁলোক যে বিগত এটা মাহে চেষ্টা কৰিছে ঠিকেই কিন্তু সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৰাইজ আতংকত আছে কিন্তু এই যিসকল কৃষি প্ৰধান যিটো অঞ্চল এই অঞ্চলটোৰ ৰাইজ আতংকত যে আছে তাৰ প্ৰতি যে ভূক্ষেপ নাই বিভাগটোৰ বৰমূৰীয়াসকলৰ মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ বিগত এটা মাহে যিটো বাঘৰ বাবে আতংকৰ সৃষ্টি হৈছে ৰাইজৰ অৱস্থা নাইকিয়া হৈছে পানীত হাঁহ নচৰা হৈছে কি ক'ব মানে ভাষা নাইকিয়া হৈ গৈছে কম কি ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে মানুহ হাট বজাৰ কৰিব যাব নোৱাৰে বহুত খেতিয়ক আছে বা হ'লে বেপাৰ বাণিজ্য কৰা মানুহ আছে কিন্তু এতিয়া এনেকুৱা পৰিস্থিতি হৈছে মানুহ যেন ঘৰৰ দৰ্জা খুলি বাহিৰ ওলাব নোৱাৰে কি প্ৰশাসনে শুনা নাই নে দেখা নাই আজি কি এমাহ লাগে নেকি এটা বাঘ ধৰিবৰ কাৰণে তে প্ৰশাসন ক'ত আছে ইমান দিনে কাণত সোপাধি শুই থাকিলেতো নহ'ব আমাক মুঠতে জনসাধাৰণক জীয়াই থাকিবলৈ এটা সুব্যৱস্থা লাগে আমি সেইটো বিচাৰোঁ অতি সোনকালে বাঘটো ধৰাৰ ব্যৱস্থা কৰক আৰু নহয়তো ইয়াৰ বিহিত ব্যৱস্থা আমাৰ জনসাধাৰণে ল'ব মই এইটোৱে বিচাৰিছোঁ ইতিমধ্যে এটা গৰু ইতিমধ্যে নিধন কৰিছে হয় যিজন মানুহৰ গৰু নেকি এতিয়া নিধন কৰিছে ঢেকীয়াপতীয়া বাঘটোৱে কিন্তু সেই মানুহজনৰ অৱস্থাটো দেখিলে হয়তো আপোনাৰো চকু পানী বাগৰি আহিব ঠিক তেনেকুৱা এজন মানুহৰ গৰু নিয়াৰ পিছত কেনেকৈ কোন মনে মনে বহি থাকিব আজি সেইজন মানুহৰ নিচিনা কাইলৈ মোৰ নিব কাইলৈ আপোনাৰ নিব প্ৰত্যেকৰে যদি তেনেকৈ নি থাকে তেতিয়াহ'লে মানুহে কি ব্যৱসায় কৰি কি ইনকাম কৰি খাব গতিকে জনসাধাৰণ এতিয়া জাগিব হ'ল যদি প্ৰশাসন শুই থাকে আমি এতিয়া জনসাধাৰণ জাগিম মই ইমানেই ক'লোঁ মুঠতে আমাক যিমানখিনি দিছে প্ৰশাসনৰ ফালৰ পৰা বা বন বিষয়াৰ ফালৰ পৰা আমাক আৰু লাগে অতি সোনকালে পিঞ্জৰা দি হওক কিবা হাতী দি হওক কিবা যি পৰ্যায় নহওক কিয় আমাক বাঘটো ধৰি অতি সোনকালে আমাক মুক্ত কৰি দিব লাগে আমি অলপ উশাহ ল'বলৈ বিচাৰোঁ মুঠতে আমাৰ উশাহ দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে সুন্দৰবনৰ পৰা অত্যাধুনিক জাল অনা হৈছিলে এই যিটো প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ধৰিবৰ বাবে আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বন বিশেষজ্ঞ আহিছিলে ওৰাঙৰ পৰা দুটাকৈ হাতী অনা হৈছিলে তাৰপিছতো যে বিয়াগম বিভাগটো এই যিটো বাঘটো ধৰিবৰ বাবে তেওঁলোক ব্যৰ্থ হৈছিলে তাৰপিছত দুদিন ধৰি সন্ধান নাছিলে বন বিভাগৰ হাতত আৰু আজি হঠাৎ যিটো বাঘ এই বাঘটোৱে যিটো উদ্যোগিক পাম আমি য'ত উপস্থিত আছোঁ এই উদ্যোগিক পামৰ চৌহদৰ ভিতৰত এটা গৰু নিধন কৰাৰ পিছতেই এতিয়া চাওক ৰাইজ যেনেধৰণে আতংকত ভুগিছে কিন্তু বিভাগটো আৰু যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনৰ যে ভূক্ষেপ নাই বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ চাওক এই যিটো কৃষি প্ৰধান অঞ্চলটোৰ প্ৰায় 90% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই বাঘৰ বাবেই এই যিসকল কৃষকসকল কিন্তু আতংকত ভুগিছে তেওঁলোকে খেতি পথাৰ কৰিব পৰা নাই আৰু বৰ্তমান সময়ত আমি এই স্থানৰ পৰিৱেশ দেখুৱাইছোঁ এই যিডৰা হাবি আছে এই হাবিডৰাৰ মাজতে বাঘটোৰ অৱস্থান কৰিছে বুলি ৰাইজে সন্দেহ কৰিছে কাৰণ কিছু সময় পূৰ্বে এটা গৰু নিধন কৰাৰ খবৰ আমি পাইছোঁ এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে বিয়াগম বিভাগটো যে ব্যৰ্থ হৈছে আৰু এই যিসকল বৰমূৰীয়া এই স্থানত বৰ্তমান সময়ত বাহৰ পাতিছে তেওঁলোকে যে চৰকাৰৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ